আপোনাৰ ডেগাৰ দি পেলাই কাণখন কাটি দিছিল। মাখি গৈছে ই মানে অলপ পিছত আকৌ নিচাটো ভাঙিলে এনেকে কৰিব গাড়ী মাৰি দিব। নাই নাকামোৰে মানে আকৌ নিচাত থাকিবতো গাড়ী আকৌ মাৰি দিলে বেয়া হ'ব। তো সেই পথাৰটোত লৈ যাম। এৰি থাকোঁতে তাৰ কাণত এটা আমি ঘাঁহ দেখিলোঁ। ঘাঁহ দেখোঁতে মানে হেৰি হ'ল, তাৰ পৰা পুজ পানী এইবিলাক বাহিৰ হ'ল। বাহিৰ হওঁতে এই আমাৰ মানুহখিনিয়ে কিছুমানে অলপ বিচনা কৰে যে ঘৃণা কৰে, তেওঁলোকে অকণমান আঁতৰাই দিয়ে, কিছুমানে মৰম কৰে, এনেকুৱা কৰে। তেনেকুৱাতে আমি ইচ্ছা কৰি পেলাই আমাৰ ঘৰৰ পৰা মই ঔষধ অনাই পেলাই তাৰপৰা টেবলেট আনি পেলাই 10টা খোৱালোঁ। এনিমেলৰ কাৰণে যিটো বস্তুটো হিউমেনৰ কাৰণে নহয়, সেইটো আনি পেলাই টেবলেট খোৱালোঁ 10টা। খোৱাৰ পাছত দেখিছোঁ সি শুকাই গ'ল, তাৰ চেণ্টবিলাক নাইকিয়া হৈ গ'ল। তাৰপিছত তেনেকুৱাতে আৰু টেবলেট আনিবলৈ দিছিলোঁ, কিন্তু ল'ৰাজনে অনা নাছিলে মোৰ। তাৰপিছত বস্তুটো আকৌ ৰিলাপ্স হৈ গ'ল। ৰিলাপ্স হওঁতে তেতিয়া আকৌ নতুনকৈ এটা লিকুইড দিছে আৰু টেবলেট এনিমেল হেৰিয়ে NGOয়ে আহি পেলাই আমাক এইখিনি সহায় কৰি দিছে, আমি ভাল পাইছোঁ। ডিপ'টৰ ডিঙিয়া চুবুৰী কুকুৰটোক ইয়াতে লোকেল মানুহ কোৱা মতে কোনোবা এজন মানুহে তাৰ কাণটো কাটি দিয়াৰ পিছত বস্তুটো নুশুকায়। তো দাদাহঁতে যেতিয়া দেখে এইখিনি, তেখেতসকল খোৱা মেলা দিয়ে, মৰম কৰে। তো তেখেতসকলে নিজে গৈ কিনে ভেটেৰিনেৰীৰ পৰা মেডিচিনছ আনিলে, গোটেইখিনি কৰিলে। কিন্তু কি হ'ল, তাৰ বস্তুটো অকণমান শুকাব ধৰিছিলে, কিন্তু তাৰ পোক লাগি গ'ল, মেগাটছ লাগি গ'ল। আপোনালোক ভিডিঅ'টোত দেখিব ইমান মেগাটছ লাগিছে, তাৰ অলমষ্ট আৰু চাগৈ 4-5 দিন মানে হৈ গ'লহেঁতেন, তাৰ ব্ৰেইনত মেগাটছকেইটা গ'লেহেঁতেন আৰু সেই কুকুৰটো মৰি গ'লহেঁতেন। তো আমি এইটো যোৱাকালি আমি খবৰ পোৱাৰ পিছত আজি আমি আহোঁ তাক ধৰিবলৈ। বহুত মানে আমাৰ এফৰ্ট লাগিলে, আমাৰ 2 ঘণ্টামান লাগিলে তাক ধৰিবলৈ। আৰু সি ইমান এক্টিভ কুকুৰ হয়, মানে তাক এবাৰ আমি 2বাৰ ধৰি তাৰ আমাৰ হাতৰ পৰা পলাই গ'লহি। ইমান এলাৰ্ট আৰু ইমান এক্টিভ হৈ গ'ল, কাৰণ তাৰ এক্সট্ৰিম পেইন হৈ আছে ব্ৰেইনৰ ওচৰত, যোনটো কাণৰ সন্মুখত ওচৰত হয়। তো এক্সট্ৰিম পেইনৰ কাৰণে সি বহুত এলাৰ্ট হৈ গৈছে, আমাক চাইতো বহুতেই বেছি। তো আমি আজি ক্লিনিং গোটেইখিনি কৰি দিছোঁ। আজি মেডিচিন কোৰ্চ, তাৰ এণ্টিবায়'টিক্স হওক, তাৰ বিষৰ হৈ গ'ল, তাক শুকাবৰ কাৰণে যিখিনি মেডিচিনছৰ প্ৰয়োজন, স্প্ৰে হওক, গোটেইখিনি আমি দি দিছোঁ। আৰু দাদাই ঔষধ ভাত যেতিয়া খোৱা দিয়ে, তাৰ লগত এণ্টিবায়'টিক্সটো আৰু কেইদিন কণ্টিনিউ কৰিব। আৰু আমি আকৌ নেক্সট 2-3 দিন পিছত আহি কিনে তাক ধৰি আকৌ জেগাটো আমি ক্লিন কৰি দিম। বনৰীয়া কুকুৰ, তাৰ গাৰ্জেন নাই, গম পাইছোঁ। বনৰীয়া মানে এইটো লোকেল কুকুৰ আমাৰ, এইখিনি এৰিয়াটোত গোটেইখিনি থাকে, ৰমিং কৰি থাকে আৰু সিহঁতে তেনেকৈ থাকে, গাৰ্জেন নাই, তাৰ মালিক তেনেকুৱা নাই। কিন্তু দাদাহঁতে মৰম কৰে কাৰণে তাক খোৱা মেলা দিয়ে। আৰু আশা কৰোঁ তাক শুকাবলৈ বেছিকৈ বেছি ধৰক 10-15 দিনমান লাগিব পাৰে। তো সেইখিনি সময়ত আমি গোটেই তাৰ ক্লিনিং প্ৰচেছটো তাক ধৰি কিনে আমি সেইটো কৰি থাকিম, যাতে মেগাছটো নহয় তাৰ গাত। আৰু বাকী সোনকালে সি সুস্থ হৈ যাব লাগে। আৰু আপোনালোকে চবে এইটো এৱাৰনেছটো হ'ব লাগে, কাৰণ এটা জীৱক মাৰি কেনে, যোনটো এইটো কৈছে সঁচা কথা, কোনোবা এজনে তাক কাণটো কাটি দিছে। ইনচিডেণ্টটো 100% হয় যে কাণটো মানুহে কাটিছে। হয়। তো সেইখিনি বস্তু হ'বলৈ নালাগে। আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট বা তেজপুৰত বহুতখিনি হৈ আছে। আৰু চবকে আমি ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰোঁ যে এনেকুৱা বস্তু আপোনালোক যোনে একো ক'বলৈ নোৱাৰে, খালী পেটৰ কাৰণেহে, ভোক লাগে কাৰণে খাবলৈ যায়, কাৰো পৰা একো কাঢ়ি নানে, কাকো হাৰ্ম কৰিবলৈ নিবিচাৰে। তো তেনেকুৱা জীৱক আপোনালোক ইমান কষ্টলৈ নিদিব। আৰু ইহঁতে ক'ব নোৱাৰে যে মই দুখ পাইছোঁ, মোৰ ভোক লাগিছে। তো সেইটোৱে হয়। আৰু চবেই শ্বেয়াৰ কৰিব আৰু তাক ভাল হোৱাৰ কাৰণে চবেই প্ৰে কৰিব। থেংক ইউ।